নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল। এই ভিডিঅ'টোত আজি অৰ্থাৎ 20 এপ্ৰিললৈকে আইপিএলত যিখন অৰেঞ্জ কেপৰ তালিকা আছে সেইখনৰ অৱস্থা কেনেকুৱা হৈছে সেই তাৰ ওপৰত আলোচনা কৰিবলৈ আহিছো। গতিকে প্ৰথম স্থানত আছে আপোনালোকে চাওক, প্ৰথম আমি টপ 10 মান আলোচনা কৰিম। গোটেই অৰেঞ্জ কেপৰ লিষ্টখন আপোনালোকক মই দেখুৱাইছো স্ক্ৰীনত, চাওক কোন কোন আছে। কোহলি 361 ৰানৰ সৈতে প্ৰথম স্থানত আছে আৰু এবাৰ তেখেতে এটা শতক আৰু দুটা অৰ্ধশতক কৰিছে বৰ্তমানলৈকে অৰ্থাৎ 20 তাৰিখলৈকে। আৰু সেকেন্ড পজিশনত আছে আমাৰ ৰিয়ান পৰাগ, ৰাজস্থান ৰয়েলছৰ 318 ৰান তেখেতে কৰিছে। 100 এতিয়ালৈকে এটাও মাৰিব পৰা নাই, আমি আশা কৰিছো 100 মাৰিব এবাৰ। লগতে 3টা অৰ্ধশতক এতিয়ালৈকে কৰিছে। গতিকে ৰিয়ান পৰাগ বেছি দূৰত নাই, 43 ৰান। বিৰাট কোহলিতকৈ 43 ৰান পিছ পৰি আছে। গতিকে বিৰাট কোহলিতকৈ আগবাঢ়ি যাবলৈ হলে ৰিয়ান পৰাগক এই ক্ষেত্ৰত 100 এটাৰ প্ৰয়োজন হৈ আছে, যিটো এতিয়ালৈকে ৰিয়ান পৰাগৰ বেটৰ পৰা আমি দেখিবলৈ পোৱা নাই। যদিও ৰিয়ান পৰাগে আমি আশা কৰিছো একাধিক্ৰমে ৰান বনাই গৈ থাকিব আৰু এবাৰ অৰেঞ্জ কেপৰ লিষ্টত আছে যেতিয়া টিম ইণ্ডিয়ালৈ সিলেক্ট হোৱাৰ আশা বহুত আছে। দেন ৰোহিত শৰ্মা 3 নম্বৰত আছে। গতিকে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ মাজত আছে ৰিয়ান পৰাগ। গতিকে ৰোহিত শৰ্মা 297 ৰান হৈছে, তেখেতে এটাই শতক কৰিছে, অৰ্ধশতক এটাও তেখেতৰ নাই, যিটো শতক তেখেতে কৰিছিলে সেইদিনা। দেন চাওক কে এল ৰাহুলে সাধাৰণতে দুটা অৰ্ধশতক কৰিছে আৰু 286 ৰান। গতিকে কে এল ৰাহুল চতুৰ্থ স্থানত আছে। পঞ্চম স্থানত সুনীল নাৰায়ণক আপোনালোকে দেখিবলৈ পাব 276 ৰানৰ সৈতে এটা শতক এটা অৰ্ধশতক। সুনীল নাৰায়ণে প্ৰথমটো কেৰিয়াৰৰ শতক মাৰিছে সেইদিনাখন। গতিকে সুনীল নাৰায়ণৰ কথা ক'বলৈ গ'লে এজন সাধাৰণতে বলাৰ হয়, সাধাৰণতে পিঞ্চ হিটাৰ হয়, এনেই সাধাৰণতে বেটিং পাৰে, তথাপিতো উধাই ঘূৰাই পেলাই সাধাৰণতে এইখিনি ৰান কৰিছে আৰু তেনেকৈ তেওঁক ইউজ কৰি কেকেআৰ টিমটো মানে লাভ হৈ আছে তেওঁলোকৰ। সঞ্জু চেমছন আছে 6 নম্বৰত 276 ৰানৰ সৈতে। সঞ্জু চেমছনেও ৰিয়ান পৰাগৰ দৰে 3টা অৰ্ধশতক কৰিছে, শতক এতিয়ালৈকে এটাও কৰিব পৰা নাই। দেন শুভমান গিল 7 নম্বৰত আছে 263 ৰানেৰে সৈতে 2টা অৰ্ধশতক কৰিছে। হেনৰিচ ক্লাছেন 3টা অৰ্ধশতকেৰে সৈতে আছে 253 ৰানৰ সৈতে 8 নম্বৰত। 9 নম্বৰত জছ বাটলাৰক আপোনালোকে দেখিবলৈ পাব 2টা শতকেৰে সৈতে। যদিও বা 2টা শতক কৰিছে তথাপিতো 9 নম্বৰত আছে। কনসিস্টেন্ট নহয় জছ বাটলাৰ, সাধাৰণতে শতক 2টা ওলাইছিলে যদিও একাধিক্ৰমে ৰান বনোৱা নাই। নিকোলাছ পুৰাণ 10 নম্বৰত আছে। নিকোলাছ পুৰাণে ধামাকা দিয়ে থাকে, শেষৰ ফালে আহি আপোনালোকে দেখিবলৈ পাইছে 246 ৰান, এটা অৰ্ধশতক কৰিছিলে তেখেতে। দেন শিৱম ডুবে 245 ৰান, 2টা অৰ্ধশতক কৰিছিলে। দেন ঋতুৰাজ গায়কোৱাড 2টা অৰ্ধশতক 241 ৰানৰ সৈতে 12 নম্বৰত আছে। 13 নম্বৰত সাই সুদৰ্শনৰ পৰা ইমান বৰ বেছি ইনিংছ ওলোৱা নাই, এটা অৰ্ধশতক নাই, 238 ৰান। তেনেকুৱাই কিছুমান 30-40 ৰানৰ ইনিংছ কেইটামান ওলাইছিলে, তাৰ বলত ইয়াত আছে। আৰু 14 নম্বৰত ট্ৰেভিছ হেড, এটা শতক এটা অৰ্ধশতক 5খন মেচ। গতিকে ট্ৰেভিছ হেড আগবঢ়াৰ সম্ভাৱনা আছে, আগলৈ আহিবও পাৰে সময়ত। ৰিয়ান পৰাগৰ হাততো এটা সম্ভাৱনা আছে টপ স্থান দখল কৰাৰ ক্ষেত্ৰত। দ্বিতীয় স্থানত ৰিয়ান পৰাগৰ এটা কথাই ভাল যে একাধিক্ৰমে গৈ আছে, বিৰাট কোহলি একাধিক্ৰমে গৈ আছে, ৰিয়ান পৰাগে একাধিক্ৰমে প্ৰতিখন মেচতে ৰান বনাই গৈছে। গতিকে কনসিষ্টেন্সিটো 1 নম্বৰত বিৰাট কোহলিয়ে দেখাইছে, 2 নম্বৰ ৰিয়ান পৰাগে দেখুৱাইছে। বাকীসকলে ৰান কৰিছে যদিও তেওঁলোক কনসিষ্টেন্ট নহয়, কেতিয়াবা এটা মাৰে 100, কেতিয়াবা 50 মাৰে, আকৌ 5-6খন মেচ বহি যায়, এনেকুৱা ধৰণৰ হৈ আছে বাকীবিলাক প্লেয়াৰৰ। কিন্তু ৰিয়ান পৰাগৰ ক্ষেত্ৰত এটা ভাল প্লাছ পইণ্ট যে তেওঁ একাধিক্ৰমে ৰান কৰি গৈ আছে। বাকী বিৰাট কোহলি একাধিক্ৰমে ৰান কৰি গৈ আছে। বিৰাট কোহলিয়েতো ৰান কৰিব লাগিব, নতুবা RCB টিমটো বাকীসকলে ৰান কৰিব পৰাই নাই, তেখেতে গোটেই টিমৰ ভাৰ কান্ধত লৈ পেলাই আগবাঢ়িবলগীয়া হৈছে, এইটো কাৰণে ৰানখিনি হৈছে সাধাৰণতে। বিৰাট কোহলিয়ে বেছি ৰিস্ক ল'বলগীয়া হৈ আছেতো। বাকী যি কি নহওক এনেকৈ আছিলে স্থিতি। আমি আশা কৰিছোঁ যে ৰিয়ান পৰাগ আগলৈ যাওক, টপ হ'ব পাৰিলে আমি ভাল লাগিব আমাৰ। আৰু ইণ্ডিয়ান টিমততো চান্স পোৱাৰ কথা এতিয়া চলিয়ে আছে, তেতিয়া 1 নম্বৰত যদি আহেতো কোনো কথাই নাই আৰু। বাকী যি কি নহওক এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।